এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী কি কৈ আছে যে মই যেতিয়ালৈ আছোঁ তেতিয়ালৈ এই মিয়া মানে বংগবাসী বেংগলী স্পিকিং মুছলিম বুলি মই ভাবোঁ যে এওঁলোকক মই যন্ত্ৰণা দি থাকিম আৰু যদি এওঁলোকে আমি দি নাথাকোঁ তেনেহ'লে এওঁলোক মাথাত মূৰৰ ওপৰত উঠি যাব আৰু মই যেতিয়ালৈ আছোঁ তেওঁলোক আমি প্ৰেছাৰত ৰাখিবই লাগিব। এই ধৰণৰ বক্তব্য কমপ্লিটলি এই যিটো শপত লৈছে শপতৰ কমপ্লিট পৰিপন্থী হয়। গতিকে সুপ্ৰিম কোৰ্টে ইতিমধ্যে কৈছে যে সুপ্ৰিম কোৰ্টে দুটা কেছত জাজমেণ্ট দিছে। সুপ্ৰিম কোৰ্টে এটা কেছ দুটা কেছ পেণ্ডিং আছে বৰ্তমানে, এটা কেছ অহা 3 তাৰিখ জাজমেণ্ট দিব। তাতে সুপ্ৰিম কোৰ্টে কৈছে বুলি পুলিচ অথৰিটিজ কি কৰিব লাগিব to take suomoto action against the hate speech without waiting for any complaint. আমি কমপ্লেইন দিও না দেওঁ কোনোবা মানুহে যদি এনেকুৱা স্পিচ কোনোবাই দিয়ে যিকোনো পাব্লিক ছাৰ্ভেণ্ট হওক কোনো মানুহ হওক তেনেহ'লে তেওঁক আমি কি কৰিম তেওঁক এগেইনষ্টত তোমালোকে সুমোটো কেছ কৰিব লাগে, কমপ্লেইন দিয়ক বা নিদিয়ক পুলিচক নিৰ্দেশ দিছে। ছেকেণ্ড কৈছে ইমিডিয়েটলি ৰেজিষ্টাৰ FIR when the offense under IPC provisions relating to hate speech are made up. য'ত দিছে তাতেই কৈছে FIR ইমিডিয়েটলি দাখিল কৰা তোমালোকে। আৰু কৈছে কি স্ট্ৰিক্টলি ইন একৰ্ডেন্স উইথ ল আইনমতো এওঁলোকক ডিল কৰিব লাগে। এইটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আৰু এই নিৰ্দেশটো লোৱা হৈছে যোৱা 22/1/26 আৰু দুটা কেছত। এটা কেছৰ নাম হ'ল শ্বাহিন আব্দুল্লাহ আৰু এটা কেছ হ'ল আপোনাৰ অশ্বিনী কুমাৰ উপাধ্যায়। এই দুটা কেছত সুপ্ৰিম কোৰ্টে কৈছে যে যদি কোনোবা কমপ্লেইন নকৰে সুমোটো কেছ হ'ব লাগে। সেইকাৰণে আজি আপোনালোকৰ মাথাত দেখা হ'ল যে আমি আমাৰ মুখ্যমন্ত্ৰী অসমৰ গণতান্ত্ৰিক আৰু ছেকুলাৰ মানুহক পক্ষত থৈ তেওঁক আমি ৱাৰ্ণিং দিব বিচাৰিছোঁ, হকিয়াই দিব বিচাৰিছোঁ। তেওঁ যদি বন্ধ নকৰে আৰু আমাৰ মাজত বিভাজন যদি সৃষ্টি কৰে তেওঁ আমিও কিন্তু অসমৰ মানুহে গণতান্ত্ৰিক মানুহে কিন্তু তেওঁক শান্তিত থাকিব নিদিব। কিন্তু আমি আইনৰ মাধ্যমে যিটো আমি হেৰি কৰিম আমি আপোনালোকে শুনালোঁ, সুপ্ৰিম কোৰ্টৰ কথা ক'লোঁ, কনষ্টিটিউশ্যনৰ কথা ক'লোঁ আৰু ইণ্ডিয়ান পেনেল কোডত লিখা আছে যদি কোনোবাই সেকশন 192, 196, 197, 299, 353 অফ দ্য BNS এই সেকশনত কৈছে যদি কোনোবা বক্তব্য দুটা গ্ৰুপৰ মাজত ভুল বাৰ্তা যায়, কমিউনেল হাৰমনি নষ্ট কৰে, ইণ্টিগ্ৰেশ্যনৰ ওপৰত যদি হেৰি কৰে তেনেহ'লে তেওঁলোকৰ ওপৰত কেছ হ'ব, কেছ ফাইল কৰা হ'ব। আমি আসাম চিভিল ছ'চাইটি মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধো কৰিছিলোঁ আগত, আমি বহুত ধৰণে কৰিছোঁ। আজি আমি ৱাৰ্ণিং দিছোঁ যে আপুনি যদি এইবিলাক নকৰে অসমৰ গণতান্ত্ৰিক প্ৰিয় মানুহক লৈ ছেকুলাৰ মানুহক লৈ কিন্তু আমি ৰাস্তাত ওলাম। কিন্তু আমি অসমখন বচাব লাগিব। আমি তোমাৰ চকীত কি হয় তুমি ৰাজনীতি কি কৰিছা কৰি থাকা, আমাৰ অসমখন কিন্তু আমি বিভাজন হ'ব নিদিওঁ, আমাৰ মাজত ভুল বুজাবুজি আমাক আনিব নিদিওঁ। আমি অসমীয়া মুছলমান, বেংগলী মুছলমান, বড়ো, কাছাৰী যিমান আছে অসমীয়া আমাৰ যিটো আছে অসমৰ যিটো গুণ আছে, অসমৰ যিটো কোৱালিটি অসমৰ মানুহৰ আজি অসমৰ মানুহৰ মাইনৰিটি কিমান আছে 34% আছে, 65% মানে নন মুছলিম। আজি এই মানুহবোৰ যদি আজি বেয়া হ'লেহেঁতেন কমিউনেল হ'লেহেঁতেন আজি মুছলমান থাকিব পাৰিলেহেঁতেন নেকি? ভাৰতবৰ্ষত কিমান পাৰ্চেণ্টেজ মুছলমান? 18% মুছলিম, ৰেষ্ট হিন্দু। গতিকে আমি এই হিন্দু মানুহবোৰ যদি বেয়া হ'লেহেঁতেন আজি অৱস্থা বেয়া হ'লেহেঁতেন। এই এনেকুৱা 2-4টা এলিমেণ্ট যি এলিমেণ্টে এইবোৰ কৰি আছে তেওঁলোকে এই 80% মানুহ আৰু ইয়াৰ পৰা 65% মানুহক তেওঁলোকে কেতিয়াও হেৰি কৰিব নোৱাৰে, মিছগাইড কৰিব নোৱাৰিব। অসমৰ মানে ইমান বুৰ্বক নহয় যে তেওঁক ক'লেই মানুহে মানি ল'ব এনেকৈ কৰি ল'ব। আমি বিচাৰোঁ আমি শান্তিত থাকিব বিচাৰোঁ, আমি ভাইচাৰা মানি চলিব বিচাৰোঁ, আমি সম্প্ৰীতি বিচাৰোঁ, আমি বিভিন্নতাৰ মাজত ঐক্য ইউনিটি ইন ডাইভাৰ্চিটি আমি বিচাৰোঁ। আমি অসমখন আমি ভাগ হ'ব কেতিয়া নিদিওঁ, আমাৰ মাজত ভুল বুজি হ'ব নিদিওঁ, আমাৰ মাজত মানুহে আন্দোলন কৰিব আমি সেইটোও নিদিওঁ। আমি বিচাৰোঁ এতিয়া আমাৰ অনুৰোধ যদি তেওঁ যদি হেৰি নকৰে আমি আৰু 24 আৱাৰ্ছ টাইম দিম। অলৰেডি 3 ঘণ্টা আমি 3 দিন চালোৱান। আমি কিন্তু যদি 24 ঘণ্টা অহা 24 ঘণ্টা একো নাহে আমি ক্ৰিমিনেল কেছ কৰিম তেওঁলোকৰ বিৰুদ্ধে, তেওঁৰ বিৰুদ্ধে। আৰু বাকী যদি প্ৰয়োজন হয় আমি হাইকোৰ্টত যাম, সুপ্ৰিম কোৰ্টত যাম। এইটো আপোনালোকৰ মাধ্যমে কোৱাৰ কাৰণে আমি আজি আপোনালোকক ইয়াতে মাতিছোঁ। আৰু এটা কথা এছআৰ ব্যাপাৰে যিটো কৰি আছে আজি যদি